হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম অৰ HS স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025 বৰ্ষৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টৰ 60ৰ ওপৰত পাৰ্চেণ্টেজ আছে এণ্ড যিবোৰ ল'ৰাৰ 75ৰ ওপৰত পাৰ্চেণ্টেজ আছে, ভালকৈ কথাখিনি শুনিবা, প্লিজ মনোযোগেৰে শুনিবা। মেবি হেল্পফুল হ'ব পাৰে বা তোমালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব পাৰে। প্লিজ ভালকৈ কথাখিনি শুনিবা। আজি মই নিউজ চোৱাৰ সময়ত এটা নিউজ দেখা পালোঁ, টাইম এইটে কেপচাৰ কৰিছে। সেইটো হ'ল নগাঁৱত কেইজনমানী ছোৱালীয়ে স্কুটি ৰিলেটেড ষ্ট্ৰাইক কৰি আছে, আন্দোলন কৰি আছে আৰু মামাক জনাই আছে যে আমাক স্কুটি লাগে 60% ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে 75% আগৰ নিচিনাকৈ। তো নগাঁৱৰ কেইজনী ছোৱালীয়ে সেই ভিডিঅ'ত মামাক জনাইছে যে মামা আমাক স্কুটি লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাইছে যে আমাক স্কুটি লাগে 60%ত আৰু ল'ৰাক 75%ত, কাৰণ প্ৰতি বছৰে ছোৱালীক 60%ত দি আহিছে, সেইকাৰণে ৰিকুৱেষ্ট কৰিছে। তো ইয়াতে এটা কথা হ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এণ্ড অসম গভৰ্ণমেণ্টে যোৱা বছৰ 2024ৰ 10 ডিচেম্বৰ তাৰিখে অলৰেডি ডিচাইড অলৰেডি এনাউন্স কৰিছিল যে 2025 বৰ্ষৰ কাৰণে পাৰ্চেণ্টেজটো 80% হ'ব, বোথ বয়জ এণ্ড গাৰ্লছ। 2024 বৰ্ষৰ 10 ডিচেম্বৰ তাৰিখে এনাউন্স কৰিছিল। বাট সেইটোৱে ইমপ্লিমেণ্ট হৈছে এই বছৰ। বাট বহুতো ছোৱালীয়ে ষ্ট্ৰাইক কৰি আছে, মামাক ৰিকুৱেষ্ট কৰি আছে। অ'কে, ৰিকুৱেষ্ট কৰা ভাল কথা। যিবোৰ ষ্টুডেণ্টে চাই আছা তোমালোকেও ৰিকুৱেষ্ট কৰা। যিবোৰ ষ্টুডেণ্টৰ 60%ৰ ওপৰত আছে আৰু যিবোৰ ল'ৰা 75ৰ ওপৰত আছে, তোমালোকেও ৰিকুৱেষ্ট কৰা। বাট ষ্ট্ৰাইক নকৰিবা। ষ্ট্ৰাইকটো বেয়া বস্তু, সৰু বস্তুৰ পৰা ডাঙৰ হৈ যাব পাৰে। চ' তোমালোকে পিচফুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনোৱা বা পিচফুলি তোমালোকে টুইট কৰা, পিচফুলি নিউজ কেপচাৰ কৰা। সেইবোৰ কৰি পিচফুলি জনোৱা যে ছাৰ আমাকো এইবাৰ দিয়ক, আমি গম পোৱা নাছিলোঁ। সেইটোৱে ক'ম, কাৰণ ষ্ট্ৰাইক কৰিলে বস্তুটো ডাঙৰ হ'ব, মানে ইমান ভাল নহয় মই ভাবোঁ। চ' যিবোৰ ষ্টুডেণ্টে চাই আছা মোক, বা যিবোৰ ষ্টুডেণ্টে মোক চোৱা, মোক ফ'ল' কৰা, মোৰ চেনেলটোত আছা, তোমালোকে প্লিজ ষ্ট্ৰাইক নকৰি পিচফুলি ৰিকুৱেষ্ট কৰিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু লগতে অসম গভৰ্ণমেণ্টক পিচফুলি পিচফুলি ৰিকুৱেষ্ট কৰিবা যাতে এইবাৰ 60% আৰু 75%ত দিয়ে। কিন্তু লাষ্ট ইয়েৰ মই কৈ দিওঁ, লাষ্ট ইয়েৰতে 2 মাহ আগত, এক্সামৰ 2 মাহ আগত, HS ফাইনেলৰ 2 মাহ আগত তোমালোকক ন'টিচ দিয়া হৈছিল যে ন'টিচ ওলাই দিয়া হৈছিল নেক্সট ইয়েৰৰ পৰা 25%। চ' এইটো মেবি চেঞ্জ নহয়, বাট হ'ব পাৰে। মই এটা এনেই ভাবোঁ হ'ব পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰিলে এভৰিথিং পচিবল কৰিব পাৰে। চ' তোমালোকে কাইণ্ডলি ৰিকুৱেষ্ট কৰা, নট ষ্ট্ৰাইক, পিচফুলি, ন' ভাইলেঞ্চ ৱেত, পিচফুলি, ন' ভাইলেঞ্চ কৰিব নালাগে। পিচফুলি ৰিকুৱেষ্ট কৰা। যিবোৰ ষ্টুডেণ্টৰ 60ৰ ওপৰত আছে, 80ৰ তলত আছে, যদি স্কুটি লাগে আৰু স্কুটি খুজি আছা, মই এইখিনিয়ে কথা ক'ম, তোমালোকে ৰিকুৱেষ্ট কৰা। আৰু যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত আছে, সিহঁতে বিন্দাছ পাই যাব, টেনশ্যন নাই। মেবি চেঞ্জ হ'ব পাৰে, নহ'ব পাৰে, মেক্সিমাম প্ৰবাবিলিটি নহ'ব, বাট মেবি হৈ যাব পাৰে। চ' ষ্ট্ৰাইক নকৰি পিচফুলি ৰিকুৱেষ্ট কৰা। এইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট ইচ এণ্ড এভৰি ষ্টুডেণ্ট। চ' ভিডিঅ'টো প্লিজ কমেণ্ট জনাবা তোমাৰ পাৰ্চেণ্টেজ কিমান এণ্ড তোমালোকে কি ষ্টেপ লৈ আছা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক টুইটাৰৰ যোগেদি জনাইছা নে ফেচবুকত লিখিছা নে কেনেকৈ কৰিছা, সেইবোৰো জনাবা। এণ্ড পাৰ্চেণ্টেজটো প্লিজ কমেণ্ট কৰিবা। আৰু তোমালোকৰ কি প্ৰব্লেম বা কি ৰিলেটেড প্ৰব্লেম ফেচ কৰি আছা নিশ্চয় জনাবা। কিবা নহয় কিবা হেল্পৰ কাৰণে হেল্প কৰিবলৈ চেষ্টা কৰিম, এইখিনিয়ে। চ' প্লিজ ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগন্তুক ফিউচাৰৰ যিমান আপডেট আহে, কেনেকৈ পাবা স্কুটি, কি হ'ব, এভৰিথিং ৰিলেটেড ইনফৰ্মেশ্যনৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ডেছক্ৰিপশ্যনত হোৱাটছআপ লিংক আছে, হোৱাটছআপ লিংকত জইন হৈ থাকিবা। হোৱাটছআপ গ্ৰুপৰ লিংক আছে, হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা যাতে তোমালোকে ইনফৰ্মেশ্যনবোৰ কাৰেক্টলি পোৱা। এইখিনিয়ে মোৰ চেষ্টা। ছাবস্ক্ৰাইব কৰি ৰাখিবা, এইখিনিয়ে। চ' থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ প্লিজ।